আজি আমি ধুবুৰী জিলাৰ অন্তৰ্গত ৩৫টা বিভাগৰ বিভিন্ন উন্নয়নমূলক কামৰ আজি আমি আলোচনা কৰিছোঁ। দিশা কমিটিৰ সভাত বিভিন্ন PRI সকলকে আৰম্ভ কৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ উচ্চপদস্থ বিষয়াসকলো আহিছিল। ইয়াৰ বিভিন্ন কাম কাজৰ খতিয়ান আমি লৈছোঁ। যিবিলাক চৰকাৰৰ ভাল স্কিম আছে আমি ভূয়সী প্ৰশংসা কৰিছোঁ আৰু সেইবিলাকৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যিবিলাক অসুবিধা হৈছে সেইবিলাকতো জোৰা মাৰি যাতে সাধাৰণ মানুহৰ কোনো অসুবিধা নহয় সেই কথাবিলাক আমি চাইছোঁ। ইয়াৰ মেডিকেল কলেজখনতো বিভিন্ন অসুবিধাৰ কথা আজি আমাৰ দৃষ্টিগোচৰ হৈছিলে। আমাৰ CLP লিডাৰ ডাঙৰীয়াইও বিধানসভাতো এই কথাখিনি কৈছিল যে সাধাৰণ এটা অপাৰেশ্যন কৰিবলৈও আমি ইয়াত ৰেফাৰ কৰিব লাগে। সেই কথাবিলাকো আমি যেতিয়া দৃষ্টিগোচৰ কৰিছোঁ আমি দেখিছোঁ যে ইয়াৰ মেন পাৱাৰ যথেষ্ট কম। ডক্টৰৰ ইয়াৰ যিমান চেংচন পোষ্ট আছে তাতকৈ বহু কম। আমাৰ যিখিনি আমাৰ বাকী ক্ষেত্ৰত যিখিনি আছে মেডিকেলৰ সেইখিনিতো আপোনাৰ যথেষ্ট কম। সেইখিনি স্কুলৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে আমাৰ যিখিনি মিনিমাম টিচাৰ ৰাখিব লাগে, যিটো ৰেচিঅ'ত 30 জনৰ এজন থাকিব লাগে, সেই ধৰণৰো কম। সেইখিনিৰ কাৰণে বিভিন্ন ক্ষেত্ৰত এডুকেশ্যনৰ ক্ষেত্ৰতো বহুত আপোনাৰ অসুবিধা দেখা গৈছে। আমি কাকো দোষাৰোপ নকৰি আমি এইখিনি সিদ্ধান্ত লৈছোঁ যে চৰকাৰক আমি গোটেই কথাখিনি দৃষ্টিগোচৰ কৰিম আৰু সেই দৃষ্টিগোচৰ কৰি ইয়াৰ যিখিনি দুখীয়া মানুহৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, দুখীয়া মানুহৰ হেল্থৰ ক্ষেত্ৰত, সাধাৰণ মানুহৰ অসুবিধাবিলাক দূৰ কৰিবলৈ যিখিনি ব্যৱস্থা ল'ব লাগে গোটেই দিনজোৰা আমি আলোচনা কৰি এইখিনি সিদ্ধান্ত লৈছোঁ। লগতে ইয়াত কিছুমান ইলিগেল এক্টিভিটিছ মই আজি ইমান কথা ক'ব খোজা নাই, কাৰণ ভালকৈ আমাৰ গোটেই মিটিংখন আমি কৰিছোঁ। সোণাৰহাট নেকি তাত আপোনাৰ বিভিন্ন ট্ৰেন্সপৰ্টৰ গাড়ীবিলাক গৈ থাকে, সেইবিলাকতো যাতে অকণমান দৃষ্টিগোচৰ হয়, সেইবিলাকো যাতে ইলিগেল এক্টিভিটিছটো বন্ধ হয় তাৰ কাৰণেও আজি আমি দিশা মিটিঙত আলোচনা কৰিছোঁ। আশা ৰাখিছোঁ যে আজিৰ এই মিটিংখনত আমাৰ আজি সাধাৰণ মানুহৰ যথেষ্ট উপকৃত হ'ব আৰু চৰকাৰেও এই কথাবিলাক আমাৰ যেতিয়া ইয়াৰ পৰা ফৰ্মেলি পঠিয়াব সেইখিনি অকণমান চালি জাৰি চাই ইয়াৰ অসুবিধাবিলাক দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কাৰ্যকৰী ব্যৱস্থা ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।